লেক অফ এলিফেন্টছ হাতীৰ এটা হ্ৰদ দীপৰ বিলৰ কথা মই ক'বলৈ আহিছো দীপ সংস্কৃতৰ এটা শব্দ যাৰ পৰা দীপৰ শব্দৰ উৎপত্তি হৈছে আচলতে হাতীৰ লগত বিৰাট সম্পৰ্ক থকা এটা ফ্ৰেছ ৱাটাৰ লেক হৈছে দীপৰ বিল আমাৰ সকলোৰে চিনাকি আমি সকলোৱে হয়তো আমি বেছিভাগে হয়তো দীপৰ বিললৈ গৈ পাইছো এমুটি মাৰি পাইছো তাত প্ৰকৃতিৰ যি বিনন্দীয় ৰূপ তাক আমি অৱগাহন কৰি পাইছো বিনন্দীয় ৰূপত ইয়াৰ যি জৈৱ বৈচিত্ৰ্য সেই জৈৱ বৈচিত্ৰ্যই সততে অসমৰ লগতে পৃথিৱীৰ প্ৰকৃতি প্ৰেমীসকলক আকৰ্ষিত কৰি আহিছে 2002 চনতে ৰামছৰ চাইট হিচাপে স্বীকৃতি পোৱা দীপৰ বিলে আমাৰ গুৱাহাটীৰ যে কৃত্ৰিম বান সমস্যা বা ৱাটাৰ লকিঙৰ সমস্যা তাকো বহু পৰিমাণে নিয়ন্ত্ৰণ কৰাত আমাক সহায় কৰি আহিছে কিন্তু হঠাতে এটা হঠকাৰী সিদ্ধান্ত লোৱা হৈছে আৰু দীপৰ বিলৰ যিসমূহ গছ সেই গছ-গছনিসমূহ কাটি পেলোৱাৰ আৰম্ভ কৰা হৈছে ই দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্যৰ কেনেদৰে প্ৰভাৱ পেলাব বা ই আহি থকা সময়খিনিত আমাৰ যি এনভাইৰনমেণ্টেল ষ্ট্ৰাকচাৰ তাক কেনেধৰণে প্ৰভাৱ পেলাব এয়া ভাবিলেই ভয় এই মুহূৰ্তত আমি কৰিব পৰা কাম এটাই আছে যে দীপৰ বিলক আমি ৰক্ষা কৰোৱা হওক কাৰণ গছ থাকিলে মানুহ থাকিব এই কথাষাৰ যেনেকৈ যাদৱ পায়েং ডাঙৰীয়াই আমাক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰি আহিছে যাদৱ পায়েং ডাঙৰীয়াৰ জন্মভূমিতে যদিহে আজি আমি দীপৰ বিলৰ নিচিনা জৈৱ বৈচিত্ৰ্যৰ এক খনিক যদি আমি ধ্বংস হবলৈ এৰি দিওঁ তেন্তে কাইলৈ আমি এই পৃথিৱীখনক ধ্বংস হবলৈ এৰি দিয়াৰ দৰে একে কথাই হৈ থাকিব গতিকে অন্ততঃ অসমখনক ৰক্ষা কৰাৰ স্বাৰ্থত অন্ততঃ কামৰূপক ৰক্ষা কৰাৰ স্বাৰ্থত আমি দীপৰ বিলক ৰক্ষা কৰাৰ এই যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সকলোৱে আৱাজ উঠাওঁ সকলোৱে মাত মাতো কাৰণ আমি মনত ৰাখিব লাগিব আমি প্ৰকৃতিৰে অংশ প্ৰকৃতি থাকিলেহে আমিও কেৱল মাত্ৰ দীপৰ বিলৰ স্বাৰ্থতে এই ভিডিঅ'টো শ্বেয়াৰ কৰা হওক সকলোৱে আৱাজ উঠাওক যাতে অসমৰ হাওঁফাওঁ দীপৰ বিল ৰক্ষা